তাহলে 5,500 টাকা নিয়ে নেবো। আরে ভাই সারে ওগুলো মানবো না, বুঝেন নাকি আপনারা? ঝাড় দিলাম ভাই, গরিব মানুষ আমরা, একবার গরিব। আর 200 টাকা মেশিনে দিয়ে দিবি মাল। মাল 5,500 টাকা নিয়ে নেবো। ওই 15 টাকা আর মাল নেন নাকি? নেন না? বাবা আমি গাড়িটার নাম্বার দাদা আমরা 2-1 দিন নেই তো তারা খুলে দিই। তোদের নাম্বার দেন নাকি? আমি নাম্বার তো হয় না তো হবো গাড়ির নাম্বার এই গাড়ি দিলেন তো হবে। গাড়ি ড্রাইভারের ফোন নম্বর তোর নাম্বার আছে না? তুই জিয়ারে মালাবো। হ্যাঁ 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 আমি হয় আপোনালোকে ইতিমধ্যে এটা ভিডিঅ' আপোনালোকেও পাইছে যে যি সময়ত অসম চৰকাৰৰ গৃহ বিভাগে কৈ থাকে স্বচ্ছ আৰু নিকাৰ কথা, ঠিক সেই সময়তে অসম আৰক্ষী নাক কাণ কাটি নয়াহাট আৰক্ষী চকীৰ এজন কনিষ্টবলে যিজন বিমন্দ্ৰ আপোনাৰ বৰ্মন, সেই কাঠৰ 2 নম্বৰী কাঠৰ গাড়ীৰ পৰা অবৈধ কাঠৰ পৰা ধন সংগ্ৰহ কৰাৰ এটা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে। আৰু ভিডিঅ'টোত সেই কনিষ্টবলজনে কৈছে যে আমাৰ বড় ছাৰ মানে কি আপোনাৰ ডাঙৰ ছাৰক পইচা যোগান ধৰিব লাগে বুলি, আৰু সেইখিনিত যিখিনি সেই 2 নম্বৰী কৰা ব্যক্তিজনে দিব বিচাৰিছে সেইখিনিত তাৰ কাম নহয় বুলি কৈছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে যি সময়ত মুকলিভাৱে ধন সংগ্ৰহ কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, আৰু ভিডিঅ'ত কোনজন ছাৰৰ কথা কোৱা হৈছিল আৰু কি কাৰণত সেই 2 নম্বৰী গাড়ীৰ পৰা টকা লোৱা হ'ল, ইয়াৰ ওপৰত এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে অসম আৰক্ষীয়ে ভালদৰে কাম কৰিব লাগে নিকা আৰু স্বচ্ছভাৱে, ঠিক সেই সময়তে কেনেকৈ এই কনিষ্টবলজনে মুকলিভাৱে টকা ল'বলৈ সাহস কৰিলে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে কোন বিষয়া জড়িত থাকি এই মুকলিভাৱে ধন সংগ্ৰহত নামি পৰিছে, ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে আৰু বিষয়াজনক অতি সোনকালে তদন্তৰ আওতাত আনিব লাগে। আৰু যিজন কনিষ্টবলে সেই বিষয়াৰ কথা কৈ টকা ধন সংগ্ৰহ কৰিছে সেই কনিষ্টবলক অতি শীঘ্ৰে চাকৰিৰ পৰা বৰখাস্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন হয়। এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে জিপি সিং ডাঙৰীয়াই যেনেধৰণে আমাক সন্তুষ্টি কৰিবলৈ অসম আৰক্ষীয়ে স্বচ্ছ নিকা আৰু আপোনাৰ জনহিত জনসেৱাতে কাম কৰিবলৈ আহ্বান জনাইছে, ঠিক সেই সময়তে কিন্তু দেখিবলৈ পাইছোঁ অসম আৰক্ষীৰ নাক কাণ কাটি বিভিন্ন সময়ত বিভিন্নজনে যদি ধন সংগ্ৰহ কৰি লাগি পৰিছে। কিন্তু এতিয়া দেখিবলৈ পাইছোঁ সামান্য এটা কাঠৰ 2 নম্বৰী কাঠৰ গাড়ীৰ পৰাও আৰক্ষীয়ে ধন সংগ্ৰহ কৰিবলৈ লাগি পৰিছে। ইয়াৰ দ্বাৰা এইটোৱে নেকি যে অসম আৰক্ষীয়ে কোনোবা কনিষ্টবলৰ জৰিয়তে আইচি গৰাকীয়ে ধন সংগ্ৰহ কৰি কোনোবা এছপিক দিয়ে নেকি, এছপিয়ে আকৌ কোনোবা ডাঙৰ বিষয়া মহলাক দিয়ে নেকি, এয়া আমাৰ এতিয়া সন্দেহ বুজিছে। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ যদিহে সেয়া নহয় তেনেহ'লে কোনজন বিষয়াৰ জৰিয়তে এই কনিষ্টবলজনে ধন সংগ্ৰহ কৰিবলৈ সাহস কৰিলে। গতিকে এই যিজন বিমন্দ্ৰ আপোনাৰ বৰ্মন সেই তাৰ ওপৰত এটা ইনভেষ্টিগেশ্যন হ'ব লাগে বুলি আমি দাবী উত্থাপন